যোৱাকালিৰ পৰা নিৰ্বাচনী সভাবিলাক আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা মই মাজুলীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ আৰু জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহায় দেখিলোঁ তাত। মই অভিভূত হৈছোঁ যে মাজুলী জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোদীজীৰ পক্ষত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকাশৰ যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত, মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত, আৰু সকলো এটাই কথা যে আপুনি জিকিব, আমি আপোনাক জিকামেই। কাৰণ মাজুলী আগতে লখিমপুৰ লোকসভা সমষ্টিত আছিল, এতিয়া যোৰহাট লোকসভা সমষ্টিলৈ আহিলে। ময়ো নতুন, যোৰহাট লোকসভা সমষ্টিত মাজুলীবাসী জনসাধাৰণো নতুন। সেইকাৰণে নতুনে আমি লগ খাইছোঁ আৰু সকলোৱে কৈছে যে আমি মাজুলীৰ পৰা আপোনাক বিপুল ভোটত জিকাই পঠাম। আজি সকলোৰে মনৰ কথা সেইটোৱে। আমি উন্নয়নৰ পক্ষত আছোঁ আৰু ইমান উন্নয়ন হৈছে মাজুলীত, ভাবিব নোৱাৰা উন্নয়ন হৈছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলীত দলং হৈ আছে, আজি যোৰহাটৰ লগত সংযোগী দলং হৈ আছে, মাজুলীৰ বিশ্ববিদ্যালয় হ'ল, মাজুলীৰ অলিয়ে গলিয়ে ৰাস্তা পকীকৰণ হৈ গ'ল, মাজুলীত আয়ুষ 58খন বেডৰ চিকিৎসালয় হৈ গ'ল। আজি লখিমপুৰৰ লগত মাজুলী তাত দলঙৰ নিৰ্মাণৰ কাম চলি আছে, তাত অসমমালাৰ ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। বগীবিলৰ পৰা মাজুলীলৈ অহা যিটো মথাউৰি, তাৰ ওপৰত ৰাস্তা পকীকৰণ কৰা হৈ গ'ল। এতিয়া মই ঘৰৰ পৰা আহিলে 2 ঘণ্টা 20 মিনিটত মই একেবাৰে ঘৰৰ পৰা আহি মাজুলী পাওঁ। আগতে এইটো কল্পনাই কৰিব নোৱাৰি। এনেধৰণৰ মাজুলীখনক আগবঢ়াই নিবৰ কাৰণে ইমান উন্নয়নমূলক কামবিলাক চলি আছে। মাজুলী জনসাধাৰণৰ এটাই কথা, এই উন্নয়নমূলক কামবিলাক চলি থাকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব। তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মাজুলীবাসী জনসাধাৰণে বিপুল ভোটত মোক জিকাব। আৰু বাকী মোৰ যি 9টা সমষ্টি আছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত, সকলো শ্ৰেণীৰ ৰাইজে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজেই মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত ভোট দিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে বিকাশৰ যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব। আপোনাৰ ফালৰ পৰা মানে যোৰহাট সমষ্টিবাসীৰ কাৰণে কোনটো আপুনি মানে প্ৰথম কাম আপুনি কৰিম বুলি প্ৰথম কাম মানে মোৰ সন্মুখত যি কামেই আহে মানে মুখ্য হিচাপে আপুনি লৈছে যে যিমানবিলাক আমাৰ মুখ্য কাম আছে, ডেফিনেটলি সময়ে যিটো কাম আগতে কৰিব লাগে বুলি কয়, সেই কামটোত আমি হাত দিওঁ। সেইকাৰণে 19 তাৰিখটো আহিবলৈ দিয়ক, ৰাইজে ভোট প্ৰদান কৰি লওক। 4 জুন আহিবলৈ দিয়ক, ভোট গণনা হৈ লওক। তাৰপিছতে আকৌ আমি লগ পাই থাকিম, কথা পাতিম, ডেফিনেটলি মনৰ কথাবিলাক কৈ থাকিম।